নমস্কাৰ প্ৰথম কুৱেশ্যনটো মন কৰক আৰু বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াৰ পৰা আপোনালোকে আৰ্টিকেল 2 আৰু আৰ্টিকেল 3 ৰ মাজত যেটো ডিফাৰেন্স আছে সেইটো বুজি পাব নাও নমস্কাৰ প্ৰথম কুৱেশ্যনটো মন কৰক Consider the following statements. Article 2 of the Indian Constitution deals with the admission or establishment of new states that are not part of the Union of India. ভালদৰে আপোনালোকে ওয়াৰ্ডবোৰ মন দি যাব আৰু এই কুৱেশ্যনটো কৰাৰ পিছত আৰ্টিকেল 2 আৰু আৰ্টিকেল 3 ৰ ওপৰত যেটো ডিফাৰেন্স আছে যেটো পাৰ্থক্য আছে সেইটো বুজি পাব আৰু আপকামিং যিবোৰ এক্সাম আহি আছে তাত কিন্তু ইয়াৰ ওপৰত কুৱেশ্যন আহিব আৰু যিকোনো ধৰণে কুৱেশ্যন আহিব পাৰে কিন্তু আজি যদি আপোনালোকে এই কুৱেশ্যনটো কৰিব পাৰে তেনেহলে সকলোবোৰ কুৱেশ্যন আপোনালোকে কৰিব পাৰিব এই টপিকটোৰ ওপৰত বা আৰ্টিকেল 2 আৰু আৰ্টিকেল 3 ৰ ওপৰত ঠিক আছে প্ৰথম ষ্টেটমেন্টটো ভালদৰে মন দিয়ক কি কৈছে যে admission or establishment of new states that are not part of the Union of India ঠিক আছে দুই নম্বৰত কি কৈছে Article 3 empowers Parliament to form a new state by the separation of territory from any state or by uniting two or more states তাৰ আগতে আপোনালোকে এবাৰ চাই লওক পাৰ্থক্যটো কুৱেশ্যনটো নিজে কৰিব পাৰিব যে আৰ্টিকেল 2 আৰু আৰ্টিকেল 3 প্ৰভিজন কি আছে deals with admission or establishment of new states. Article 3 deals with formation of new states and alternation of existing states areas, boundaries or names. Kintu, ডাঙৰ major difference to কি জানে এটো চাওক types of state refers to new states not part of India before. এতিয়া 1975 ত সিকিমক ইণ্ডিয়াৰ মানে ইউনিয়ন অফ ইণ্ডিয়াৰ পাৰ্ট হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল সিকিম আগতে ইণ্ডিয়াৰ পাৰ্ট নাছিলে ভাৰতৰ পাৰ্ট নাছিলে গম পালে 2014 ত তেলেঙ্গানা ষ্টেট ফৰ্মেশন হৈছিলে তেলেঙ্গানা কেনেকৈ বনোৱা হৈছিলে অন্ধ্ৰ প্ৰদেশৰ পৰা এটা পাৰ্ট সেপাৰেট কৰি তেলেঙ্গানা বনোৱা হৈছিলে এটা অন্ধ্ৰ প্ৰদেশখন আগৰ পৰাই ইউনিয়ন অফ ইণ্ডিয়াৰ ষ্টেট আছিল ঠিক আছে বুজি পালে যে টাইপস অফ ষ্টেটস ৰিফাৰ্স টু নিউ ষ্টেটস নট পাৰ্ট অফ ইণ্ডিয়া বিফোৰ আৰু আৰ্টিকেল 3 ৰিফাৰ্স টু ষ্টেটস অলৰেডি উইদিন দ্য ইণ্ডিয়ান ইউনিয়ন ঠিক আছে বুজি পালে ওকে তাৰপিছত অথৰিটি যদি চাই পাৰ্লিয়ামেন্ট হেজ পাৱাৰ টু admit or establish new states parliament has power to recognize existing states এতিয়া এইবোৰ আপোনালোকে নুবুজিলো এক্সাম্পল টু বুজাৰ লগে লগে আপোনালোকে আৰ্টিকেল 2 আৰু আৰ্টিকেল 3 মাজত থকা ডিফাৰেন্সটো গম পাই গল কেতিয়াবা সুধি দিব পাৰে সিকিমৰ কথা সুধি দিব পাৰে তেলেঙ্গানাৰ কথা সুধি দিব পাৰে ঠিক আছে বাকি কেইটা আপোনালোকে মনত ৰাখিলেও ৰাখক নাৰাখিলেও কোনো কথা নাই এতিয়া কুৱেশ্যনটো লৈ আহক হ'ব আৰ্টিকেল 2 admission or establishment of new states that are not part of the Union of India. Okay, Article 3 correct. 3 number ki koise the consent of the state legislature concerned is mandatory before Parliament alters the name or boundary of that states. So Article 3 under ki koribo pare formation of new states and alternation of existing states areas boundaries or names. Aru ekhini koribor karone Parliamente ষ্টেট যিখন ধৰক এতিয়া আমাৰ অসমৰ নাম চেঞ্জ কৰিম বুলি ভাবিছে ভিউ ল'ব পাৰে আৰু ভিউবোৰ বাইন্ডিংও নহয় সেই বস্তুটো মনত ৰাখিব যে দা কনসেন্ট অফ দা ষ্টেট লেজিসলেচাৰ কনসাৰ্নড ইজ নট মেন্ডেটৰী বিফোৰ পাৰ্লিয়ামেন্ট অল্টাৰ্ছ দা নেম অৰ বাউণ্ডাৰী অফ দা ষ্টেট ঠিক আছে এটো ভুল হৈ আছে গতিকে 1 and 2 কি হ'ব কাৰেক্ট হ'ব বুজি পালে তাৰ পিছত সেম কোৱেশ্চন ইয়াত কি কৈছে কনসিডাৰ দা ফলোইং স্টেটমেন্টস ৰিগাৰ্ডিং আৰ্টিকেল 2 and আৰ্টিকেল 3 অফ ইণ্ডিয়ান কনষ্টিটিউচন both articles 2 and 3 require prior recommendation of the president এটো মনত ৰাখিব যে prior recommendation of president এটো জৰুৰী হয় কাৰেক্ট হয় before introducing the bill in the parliament okay কাৰেক্ট হয় article 3 allows alternation of boundary of a union territory not union territory states ঠিক আছে ইয়াত union territory উল্লেখ আছে জানো নাই ঠিক আছে এটো ভুল হৈ আছে 2 নম্বৰ ভুল হৈ আছে 3 নম্বৰ কি কৈছে article 2 specifically provides for the admission of foreign territories into India yes যিবোৰ আপোনাৰ states বুজি পালে গতিকে ইয়াৰ লগত কি কৰে ডিলস কৰে কি হ'ব 1 and 3 কাৰেক্ট হ'ব বুজি পালে ওকে ইজি হয় তাৰ পিছত এটো আপোনালোকে নিজে কৰক যে হুইচ অফ দা ফলোইং
is not correct regarding Article 3. এইটো question number 1. আৰু এইটো যদি মই এতিয়া কৰি দিব লাগে মই কি ক'ম আৰু সকলোবোৰ বস্তু কৈ দিছোই হ'ব তাৰপিছত the Constitution 36th Amendment Act 1975 is significant because it এইটো কৰক এইটো 2 নম্বৰ তাৰপিছত আপোনালোকে এই নিউজটো পাইছিলেই যে Ministry of Home Affairs extends Citizenship Amendment Act cut off date to 31st December 2024 গতিকে এই টপিকটো ইম্পৰ্টেন্ট হয় আৰু কাৰ ওপৰত আপোনালোকে যিবোৰ প্ৰভিজন আছে সেইবোৰ নিশ্চয় জানে সেইবোৰ মই আকৌ পঢ়াবলৈ যোৱা নাই যদিও নাজানে এবাৰ চাই থৈ দিব আদাৰৱাইজ নেক্সট ক্লাছত মই আকৌ দেখুৱাই দিম আজি সময় কম আছে ঠিক আছে কোৱেশ্চন কেনেকৈ আহিব পাৰে যে what is the new cut off date for entry into India under the Citizenship Amendment Act according to the Ministry of Home Affairs recent notification 31st December 2024 আৰু কি ৰিলেক্সেশ্যন দিয়া হৈছে হেতু চাব যে they may stay even without valid passports or travel documents including expired ones ঠিক আছে এটো মনত ৰাখিব এইখিনি ৰিলেক্সেশ্যন দিয়া হৈছে কোৱেশ্চনটো কেনেকৈ আহিব যে according to the new order for those who entered India on or before the new cut-off date, which of the following is true? এটা ভাবিবও পাৰে যে কি কোৱেশ্চন দিলে টপিকটো যেহেতু আছে সেই কাৰণে মই বহুত লিখি থকা নাই ইয়াত মই আৰু অলপ লিখি দিব পাৰিলো হয় ঠিক আছে এই বস্তুখিনি আকৌ লিখি দিব পাৰিলো হয় আপোনালোকে বস্তুবোৰ বুজক ষ্টেটমেন্ট বেস কোৱেশ্চন আহিব আৰু মই এই কাৰণেই টুকুৰা টুকুৰি কৰি দিছো যাতে আপোনালোকে পাহৰি নাযায় ঠিক আছে লগতে এইটো ইম্পৰ্টেন্ট হয় যে the extension is implemented under which act or order by the government of India কি হ'ব yes the Immigration and Foreigners Act 2025 আৰু এই এখন ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত মই কোৱেশ্চন কালিলৈ কৰাম আৰু এইখন ভালদৰে আপোনালোকক বুজুৱাই দিম ঠিক আছে তেতিয়া আপোনালোকে এই টপিকটো বুজি পাব 2001 কি ৰাখিছিলে কাট অফ ডেট 2014 31st ডিসেম্বৰ তাৰপিছত কিয় এইটো কৰিলে বা কোনটো প্ৰভিজনৰ দ্বাৰা কৰা হল বা কি ৰিলেক্সেশ্যন দিয়া হল সেইখিনি বাৰু আমি সময় পালে ডিসকাস কৰিম বাকি এতিয়া জাস্ট ইমানখিনি চাই থলো হৈ যাব তাৰপিছত নেক্সট কোৱেশ্চন কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টস পাৰ্ট 17 deals with emergency provisions. Part 18 deals with the official language. Part 20 deals with the amendment of the constitution. ভালদৰে যদি মন কৰে Part 17 কি হ'ব লাগিছিল official language. Part 18 emergency provisions. গতিকে এইটো খেলিমেলি হৈ আছে কি হ'ব answer 3 only কিন্তু আমাক সুধিছে কি which of the above statements are incorrect সুধিছে incorrect যেটো সুধিছে 1 and 2 হ'ব 3 নম্বৰটো শুদ্ধ হৈ আছে পৰীক্ষাত এনেকুৱা ভুল বহুত হয় মানুহৰ কাৰেক্ট খুদে নে ইনকাৰেক্ট খুদে সেইটো নচোৱাকৈ মানে ডাইৰেক্ট যেতিয়া কৰিব যায় তেতিয়া কি হ'ব ভুল হোৱাৰ সম্ভাৱনা বহুত বেছি থাকিব সেই কাৰণে ভালদৰে চাব ইনকাৰেক্ট খুদিছে নে কাৰেক্ট খুদিছে হ'ব তাৰ পিছত which of the following constitutional provisions ensures the secular characters of Indian states article 14 15 25 44 এইকেইটাৰ ভিতৰত যদি চাও yes গোটেইকেইটাই কৰে কিন্তু এইকেইটা আৰ্টিকলত কি কি প্ৰভিজন আছে আপোনালোকে এটো নিজে কৰিব লাগিব নিজৰ কাম এটো হ'ব ঠিক আছে এবাৰ লিখি থৈ দিও নেক্সট কোৱেশ্চন ইয়াত কৈছে consider the following statements regarding the discretionary powers of the president of India number 1 the president can use discretion in appointing the prime minister when no single party has a clear majority in the Lok Sabha yes correct হয় মনত ৰাখিব তাৰ পিছত the president can dissolve the Lok Sabha in his discretion when the council of ministers possible yes এইটো correct হয় হ'ব গতিকে both 1 and 2 কি হ'ব correct হ'ব বুজি পালে আহিব পাৰে আৰু এইটো সহজ বস্তু হয় আপোনালোকে জানে যাতে আপোনালোকৰ ৰিভিজন হয় আকৌ বস্তুবোৰ মনত ৰাখে সেই কাৰণে মই কোৱেশ্চনবোৰ দি আছো next question consider the following statements regarding a no confidence motion in India number 1 it can be moved only in the Lok Sabha yes correct এটা মনত ৰাখিব no confidence motion অকল Lok Sabha তে আনিব পাৰে if it is passed the entire council of minister including prime minister must resign yes correct হয় it requires the support of at least 100 members to be admitted নহয় 50 member এটো মনত ৰাখিব 50 এটা লিখি থৈ দিয়ক a no confidence motion needs to be passed by an absolute majority of the total membership of the Lok Sabha no absolute majority কি লাগে simple majority হ'ব okay correct কি হ'ব 1 and 2 correct হ'ব চাওক মই কিছুমান কথা বুজি পাওঁ যিবোৰ নতুন ষ্টুডেন্ট আহিছে তেওঁলোকে নো কনফিডেন্স মোশন হয় কি বা এবোৰ মেজৰিটি হয় কি হেবোৰ বুজি নাপাব পাৰে
সঁচা কথা, এইটো ময়ো ফিল কৰিছোঁ, কিন্তু উপায় নাই। এইবোৰ এতিয়া যদি মই পলিটি ভালদৰে পঢ়াব যাওঁ 2 মাহ সময় লাগিব। 2 মাহ যদি মোক দিয়ে পাৰ ডে 1 ঘণ্টাকেও, বা এমাহ যদি পঢ়ে পাৰ ডে 2 ঘণ্টাকেও দিয়ে, লক্ষ্মীকান্ত পঢ়াই দিব পাৰিম ভালদৰে। কিন্তু ইমানখিনি ধৈৰ্য নাই, ইমান দিন মানে আপোনালোকে আহিব পঢ়িব, কাৰণ জানো আধাতে আপোনালোকে নাইকিয়া হৈ যায়। মই ষ্টাৰ্ট দিছিলোঁ, 1 বা 2টা ক্লাছ কৰোৱাৰ পিছত সকলোবোৰ নাইকিয়া হৈ গ'ল। গতিকে কষ্ট হয় ন, এইবোৰ ইমান ইজি নহয় পঢ়াই থকাটো। সেইকাৰণে মই বিচাৰোঁ, কেতিয়াবা পঢ়াবৰ কাৰণে বিচাৰোঁ, কিন্তু আপোনালোকে ইণ্টাৰেষ্টেড নহ'লে মই কেনেকৈ বিচাৰিম। এতিয়া যিসকলে বুজি পাইছে ভাল কথা, যিসকলে বুজি পোৱা নাই জাষ্ট মনত ৰাখক, ন' কনফিডেন্স মোশ্যন ক'ত পাৰে ক'ত নোৱাৰে, কিমানজন মেম্বাৰ লাগে, কি মেজৰিটি লাগে, ঠিক আছে। বাকী যিবোৰটো বুজাব পাৰোঁ, যিবোৰ সময় কম সময়ত হৈ যায়, সেইবোৰতো মই কৰি আছোঁ, ঠিক আছে। আপোনালোক ইণ্টাৰেষ্টেড হ'লে মইতো পঢ়ুৱাই দিম, কি কথা আছে। সময় লাগিব, 1 মাহ লাগিব। 1 মাহত আপোনালোকে বেছিক বস্তু ভালদৰে বুজি পাব। কিন্তু 4জন 5জন মানুহ থাকে, সেইটোতো উপায় নাই ন, তো কি ক'ম আৰু। অ'কে, তাৰপিছত নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং মেজৰিটিজ ইন দ্য আপাৰ হাউচ ইজ ৰিকুৱাৰ্ড টু ৰিমুভ দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। হুইচ অফ দ্য ফলোয়িং মেটাৰ্ছ, ক'ত গ'ল, ৰাইট। Which of the following matters is decided by a simple majority in parliament? Absolute majority in the context of Indian parliament means, so এইকেইটা কুৱেশ্যন কৰোৱাৰ আগত মই চিম্পল মেজৰিটি, এবচলিউট মেজৰিটি, ইফেক্টিভ মেজৰিটি, স্পেচিয়েল মেজৰিটি কি হয় অলপমান থুলমূলকৈ ক'ব বিচাৰিছোঁ, ঠিক আছে। চিম্পল মেজৰিটি, অ'কে, চমুকৈ বুজক, ইয়াতে বুজক, ৰ'ব 10 ছেকেণ্ড, ঠিক আছে। মই এখন ৱেইট লিখিব পাৰিম নে? য়েছ পাৰিম। চাওক, চিম্পল মেজৰিটি মন দিব, more than 50% of the members present in voting. Consider 100 member আছে, total member কিমান, total strength কিমান, 100, present আছে কিমান, 80, present আছে 80, তো simple majority কিমান হ'ব, ইয়াৰ 50% কিমান, 80 50% কিমান, yes 40, 40 plus 1, this is the simple majority, ঠিক আছে। more than 50% of the members present and voting। তাৰপিছত absolute majority, more than 50% of the total membership, মানে total membership কিমান আছে, 100, তো absolute majority কিমান হ'ব, 50 plus 1, 51, so in case of লোকসভা absolute majority কিমান হ'ব, yes 273, হয় নে নহয়। তাৰপিছত effective majority কি হয়, more than 50% of the effective বা current strength of the house, so total house excluding the vacant seat, so total strength কিমান আছিলে, 100, হয়নে, 100 total strength। ধৰক কিবা কাৰণত 10জন মেম্বাৰ কি হৈ আছে, ভেকেণ্ট, 10টা চিট ভেকেণ্ট হৈ আছে, মানে বা কিবা কাৰণত তেওঁলোক নাই, মৃত্যু হ'ল বা ৰেজিগনেশ্যন দিলে, কিবা হ'ল আৰু ধৰক, বা ইলেকশ্যন হোৱা নাই, 10টা ভেকেণ্ট আছে। গতিকে কাৰেণ্ট, এতিয়া কাৰেণ্ট ষ্ট্ৰেংথ কিমান হয়, 90টা, হয়নে নহয়। টোটেল 100 হয়, বা 10জন এতিয়াও ইলেকশ্যন হোৱা নাই বা 10টা চিট ভেকেণ্ট আছে, তো এতিয়া কিমান হৈ আছে, কাৰেণ্ট ষ্ট্ৰেংথ কিমান হৈ আছে, য়েছ 90। গতিকে এতিয়া ইয়াৰ 50% কি হ'ব, 45, হয় নে নহয়, 45 plus 1 কি হ'ব, ইফেক্টিভ মেজৰিটি, ঠিক আছে। আৰু স্পেচিয়েল মেজৰিটিৰ বহুকেইটা কম্বিনেশ্যন আছে, ইমান এইটো মনত ৰাখিব, 2/3 প্লাছ মেজৰিটি হ'ব, ঠিক আছে। বুজি পালে, এতিয়া এই কুৱেশ্যন কেইটা কৰিব পাৰে। যদি আপোনালোকে স্পেচিয়েল মেজৰিটি চাব বিচাৰে, ইয়াত এবাৰ চাই ল'ব পাৰে, বুজি পাই যাব ডিফাৰেণ্ট কম্বিনেশ্যন কেইটা কি কি হয়। এতিয়া ইয়াত কি হ'ব, হুইচ অফ দ্য ফলোয়িং মেজৰিটিজ ইন দ্য আপাৰ হাউচ ইজ ৰিকুৱাৰ্ড টু ৰিমুভ দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, দিছ ইজ ইফেক্টিভ মেজৰিটি হ'ব। আৰু হুইচ অফ দ্য ফলোয়িং মেটাৰ্ছ ইজ ডিচাইডেড বাই এ চিম্পল মেজৰিটি ইন পাৰ্লিয়ামেণ্ট, পাছিং অফ অৰ্ডিনেৰী বিল, য়েছ, এডপশ্যন অফ দ্য মোশ্যন অফ থেংকছ, য়েছ, ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট, নো, কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল, নো, কি কৈছে আমাক, চিম্পল মেজৰিটি 1 and 2 অনলি। তাৰপিছত এবচলিউট মেজৰিটি ইন দ্য কনটেক্সট অফ দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট কি হ'ব, এইটো নিজে কৰক, এইখিনি বুজি পাইছে যদি এইটো নিজে কৰক, ঠিক আছে। এই কুৱেশ্যনটো 3 নম্বৰ ধৰি লওক, 3 নম্বৰ কুৱেশ্যন নিজে কৰক, হ'ব। নেক্সট কুৱেশ্যন, দ্য কোৰাম টু কনষ্টিটিউট এ মিটিং of either house of parliament is 1/5 of the total members, 1/6, 1/10, 1/8, এইটো 4 নম্বৰ কৰি লওক। অ'কে, এইটো মই কৰি দিছোঁ, এইটো সহজ হয়, 1/10 বেছিকৈ কৰিব দিলে ক'ব যে ছাৰে গোটেইবোৰ আমাকে কৰিবলৈ দিয়ে, হয়নে নহয়। তাৰপিছত এইটোতো কৰিব লাগিব, এইটো উপায় নাই, এইটো মই আগতেও দি থৈছোঁ হোমৱৰ্ক, ইয়াৰ এনচাৰ মই পোৱা নাই। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ, ঠিক আছে, কোঅপাৰেটিভ ছ'চাইটিজ ইন ইণ্ডিয়া। তাৰপিছত উইথ ৰেফাৰেঞ্চ টু দ্য ইণ্ডিয়ান জুডিচিয়াৰী কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ, আৰু এইটোতো কৰিছোঁ 137 এডহক, অ'কে, এইটো কৰা গৈছে, চৰি মই এইটো ভুলতে লৈ আহিলোঁ। তেন্তে নেক্সট কুৱেশ্যন কৰোঁ। অ'কে, এইকেইটা আপোনালোকক হোমৱৰ্ক দিছিলোঁ, মই এনচাৰটো কৈ দিছোঁ যে
দ্য ৰামচাৰ কনভেনশ্যন চাইন বাই ইণ্ডিয়া ইন 1982 এইটো কাৰেক্ট হয় এজ অফ অক্টোবৰ 2025 ইণ্ডিয়া হোষ্ট 93 নহয় 94 ৰিচেণ্টলি এখন ইনক্লুড হৈছে ইয়াৰ নামটো কি আৰু ক'ত আছে মোক জনাওক Assam has only one Ramsar site Deepor Bill which was designated in 2002 এইটো কাৰেক্ট হয় 1 and 3 কাৰেক্ট হ'ব এটা বস্তু মন কৰিব এইটো এজ অফ মই অক্টোবৰ দিছো পৰীক্ষাত জুন দিব পাৰে জুলাই দিব পাৰে ফেব্ৰুৱাৰী দিব পাৰে most probably ফেব্ৰুৱাৰী দি দিব এজ অফ ফেব্ৰুৱাৰী গতিকে এইটো আপোনালোকে চাব লাগিব ঠিক আছে সো জুনতো 91 মান আছিলে ফেব্ৰুৱাৰীত 85 মান আছিলে মই পাহৰিছো কিমান আছে আপোনালোকে এবাৰ চাই ল'ব ঠিক আছে 1 and 3 বাট অক্টোবৰ 94 খন হৈছে আৰু বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে শোণিতপুৰ ওকে মই আকৌ কৈছো আপোনালোকে এইসমূহ যদি ল'ব বিচাৰে কণ্টেক্ট কৰক 8822614404 প্ৰত্যেকটো সাবজেক্ট ভালদৰে পাব পলিটি আপোনালোকে কনসেপ্টটো পাব এনেকুৱা কুৱেশ্যনো পাব ইণ্ডিয়ান জিঅ'গ্ৰাফি পাব কাৰেণ্ট এফেয়াৰ্স পাব আসাম কাৰেণ্ট এফেয়াৰ্স পাব যিমানখিনি সাবজেক্ট লাগে সকলোবোৰ পাব ইণ্ডিয়া ৱৰ্ল্ড আসাম ঠিক আছে আৰু এই কুৱেশ্যনবোৰ আমি অলৰেডি কৰাইছো আপোনালোকে প্লেলিষ্টত গৈ চাব পাৰে ভাল ভাল কুৱেশ্যন কৰাইছো আৰু কৰোৱাম আমি যিবোৰ আপডেট আহি থাকে তাৰ ওপৰত আমি যিমান পাৰো কুৱেশ্যন বনাবলৈ চেষ্টা কৰিম সেই নাম্বাৰটোত কণ্টেক্ট কৰক এই নাম্বাৰটোত কণ্টেক্ট কৰক আৰু ভালদৰে পঢ়িব পাৰিব ঠিক আছে থেংক ইউ